তুমি কেলে মনে মনে আছা হা? তুমি মাত দিব পাৰা নে নোৱাৰা? মা দেউতাৰ তুমি একমাত্ৰ সন্তান আৰু মই একমাত্ৰ বোৱাৰী। আমাৰ কথা তেওঁলোকে সুধিব লাগে নে নালাগে? আমাৰ কথা নুশুনাকৈ সেইজনী ঘৰত কেলে ৰাখি আছে? ক'ৰবালৈ বিয়া দি উলিয়াই দিবলৈ নোৱাৰে? তাই মোৰ ভণ্টি হ'ল কি হ'ল? তাইক মোৰ একেবাৰে দেখিবলৈ মন নাযায়। সেইজনী কেলে ৰাখি আছে নাজানো আৰু। মাহঁতে অতি সোনকালে কিবা এপদ দুপদ বস্তু দি বিয়া দি দিব পাৰে। কেলে ৰাখি আছে জানো? সেইজনীক পঢ়াই শুনাই ডাঙৰ কৰাৰ কি প্ৰয়োজন আছিল? আৰু কি জানানে নাজানা? ঘৰখনৰ যে একো এগছ কাম নকৰে বুজিছা? সকলো কাম মই কৰিব লাগে। তাই এনেকৈ থাকে যেন তাই মহাৰাণী এজনী। বা এইজনীকে দেখিছোঁ দেই, গছ গছকৈ গাভৰু ছোৱালীজনী ঘৰখনৰ কাম বন কৰিব পাৰে নে নোৱাৰে? বা একো এগছ নেলাৰেও। মোৰ সম্পত্তি ভাগ খুৱাবলৈ ৰাখিছে। এক মই কোনদিনাখন পাৰোঁ ঘৰৰ পৰা গোটেই বাহিৰ কৰি উলিয়াই দিম। তুমি অকণমান টাইট হৈ থাকিবা বুজিছা? সেইজনীক বিয়া দিওঁতে দেউতাই আকৌ মাটি বাৰী কিবা যদি বিক্ৰী কৰি বন্ধক দিয়ে কি হ'ব? তোমাৰ ভাগৰ পৰাহে যাব। তোমাৰ ভাগৰ সম্পত্তি একো এগছ এৰি নিদিবা। যেনেকৈ বিয়া দিয়ে তেনেকৈ বিয়া দিয়ক। নিদিওঁ, ইমান সহজ নহয় দেই। মোৰ ভাগৰ মাটি বিক্ৰী কৰি তাইক বিয়া দিম এইটো কেতিয়াও হ'ব নোৱাৰে। তাই মোক দাদা বুলি মাতিলে মোৰ কিবা ডিঙিৰ পৰা বমিহে ওলাই আহিবলৈ ধৰে। একেবাৰে সহ্য নহয় সেইজনীক মোৰ। সৰুৰ পৰাই মা দেউতাই মোলৈ অনা প্ৰতিটো বস্তুৱেই আধা আধা ভাগ তাই লৈ আহিছে। হ'ল বুলিয়ে মই এতিয়া মোৰ ইমান ডাঙৰ সা সম্পত্তিৰ ভাগ দিম এইটো কেতিয়াও হ'ব নোৱাৰে। তাইক মই মোৰ ভাগৰ সম্পত্তি কেতিয়াও ভাগ নিদিওঁ। নিদিবা। মা দেউতাই তাইক যেনেকৈ বিয়া দিয়ে তেনেকৈ বিয়া দিয়ক। যেনেকৈ পঢ়ায় তেনেকৈ পঢ়ুৱাওক। দেউতাইতো ঘৰ সংসাৰ চলাবই নোৱাৰা হ'ল। সকলো দায়িত্ব তোমাৰ ওপৰতে এৰি দিলে। মা দেউতা আমাৰ তিনিটাৰ দায়িত্ব লোৱাটোৱেই টান। আকৌ সেইজনী দায়িত্ব ল'ব লগা হৈছে। ওপৰতে খোৱাবোৰে কি বুজি পায়? আমিহে বুজি পাওঁ ঘৰখন কেনেকৈ চলাইছোঁ। মোৰ মানুহজনৰ কিমান কষ্ট হৈছে ঘৰখন চলাওঁতে। মই যদি পাৰা হয় সেইজনীক কেতিয়াবাই ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিলোঁ হয়। কিন্তু এতিয়া মই নোৱাৰোঁ নহয়। মা দেউতাই আকৌ সেইজনীকহে বেছিকৈ মৰম কৰে। সেইজনীৰ কাৰণে যদি মই এতিয়া মা দেউতাক নাচাওঁ, মা দেউতাক নুপুহোঁ, তেনেহ'লে আকৌ ভগৱানৰ পৰা মই দুখী হ'ম নহয়। সেইকাৰণেহে এৰিব ধৰিব নোৱাৰা হৈছোঁ। সেইজনীকো পুহি থাকিব লগা হৈছে। তাইক ইমান বয়সলৈ ঘৰত ৰাখি থকা কি প্ৰয়োজন? তোমালোকৰ মা দেউতাকহে দেখিছোঁ সেইজনীক বিয়া দিয়া নামেই নলয়। বেলেগৰ নিচিনা হোৱা হয় এইটো বয়সলৈ ছোৱালীক বিয়া দি নাতিমুখে দেখিলে হয়। তাইৰ লগৰ ছোৱালী গোটেইবোৰ বিয়া হৈ গ'ল। তাইহে ৰখি আছে। কিবা এটা কৰিব লাগিব। এইজনী দায়িত্ব মই ওপৰতে কেতিয়াও লৈ থাকিব নোৱাৰোঁ। ময়ো কিবা এটা কৰিব লাগিব। মা দেউতাহঁতে নজনাকৈ এনেকুৱা শাস্তি দিম, এনেকুৱা কষ্ট দিম, তাই নিজে ঘৰ এৰি যাবগৈ লাগিব। যি কৰা কৰিবা, মুঠতে তোমাৰ যাতে কেতিয়াও বদনাম নহয় দেই। ওচৰৰ মানুহে যাতে তোমাক কেতিয়াও হাঁহিবলৈ চান্স নাপায় সেইটো কথা মনত ৰাখিবা আকৌ। হ'ব দিয়া, মই কোনেও গম নোপোৱাকৈহে কৰিম। যোৱা, মোৰ কাৰণে এতিয়া তাইক চাহ একাপ বনাবলৈ কোৱাগৈ। ৰ'বা, মই মাত দিলেই তাই দৌৰি আহিব। টুটু, টুটু, ক'ত আছ? এইপিনে আছোন। বৌ, মোক কেলেই মাতিছিলা কোৱা? এইপিনে ওচৰতে ইমান দূৰৰ পৰা চিঞৰি চিঞৰি কথা ক'ব পাৰে নেকি মানুহে? আহিলোঁ বৌ, কোৱা। টুটু, তই হেৰি কৰচোন, দাদা আৰু মোৰ কাৰণে চাহ দুকাপ বনাই লৈ আছা। জালুক দিবি কিন্তু চাহত। হ'ব দিয়া, মই এতিয়াই বনাই আনিছোঁ ৰ'বা। হেৰা, তুমি দেখোন কাম পাইছিলে তাই লগতে কৰি দিয়ে। তাইক দেখোন তুমি কামতে কষ্ট দিব পাৰা। তাকে কৰিম বুজিছা। কামত এনেকৈ কষ্ট দিম তাইক মই। দিয়া এইবোৰ এতিয়া বাদ দিয়া। তাই চাহকাপ আনক, ধুনীয়াকৈ খাই লৈ মই অকণমান ওলাই যাওঁ। হেৰি, আপুনি এটা কাম কৰিবচোন। আপোনাৰ হাতত যদি পইচা আছে বজাৰলৈ গ'লেকে অকণমান কম দামী চাই টুটুৰ কাৰণে কাপোৰ এযোৰ লৈ আহিব। বেছিজনী একেকেইযোৰ কাপোৰকে পিন্ধি ফুৰিছে। মোৰ দেখি বৰ বেয়া লাগে জানেনে? মোৰ হাততনো ক'ত ইমান টকা আছে যেতিয়াৰ পৰা ল'ৰাটো কাম কৰিবলৈ পাৰা হ'ল সি দেখোন মোক হাজিৰা কৰিবলৈকে যাবলৈ নিদিয়া হ'ল। আৰু হাজিৰা নকৰিলে মইনো ক'ৰ পৰা পইচা পাওঁ কোৱাচোন? কিবা যদি প্ৰয়োজন হয় বোৱাৰীক ক'বলৈ দিয়ে। বোৱাৰীয়ে আকৌ হিচাপৰ পইচাকেইটাহে দিয়ে, তাতকৈ বেছিকৈও নিদিয়ে। মইনো ক'ত পইচা পাওঁ কোৱাচোন? তাইক মই বেছি দামী কাপোৰ আনি দিবলৈ কোৱা নাই নহয়। সেই বজাৰৰ পৰা ৩০০-৪০০ টকা দি এযোৰ কাপোৰহে আনি দিবলৈ কৈছোঁ। বাৰীৰ তামোল পাণ বেঙেনা চেঙেনা বেছি যিকেইটা টকা পাওঁ সেইকেইটা আনি তোমাৰ হাততে দিওঁ। মইনো ক'ত পইচা ৰাখোঁ? আপুনি মোৰ হাতত দিলে মোৰ হাতত পইচা নাথাকে জানেনে? বেছিজনীক দেখোন মই আজি বহি নাইকিয়া হ'ল, কাইলৈ কলম নাইকিয়া হ'ল, বা মুখত ঘঁহা এটাকে আনি দিয়ে থাকিব লাগে দেখোন। ইপিনে আকৌ গোটৰ মিটিংবোৰ আছেই, সেইবোৰতো দি থাকিব লাগে। তাই মুখলৈ চালে মোৰ বৰ বেয়া লাগে জানেনে? পইচা খৰচ হ'ব বুলি বেছিজনীয়ে কলেজলৈ খোজকাঢ়িয়ে অহা যোৱা কৰে। আমি তাইক সেইখিনিও দিবলৈ পৰা নাই। মোৰ বৰ বেয়া লাগে। হেৰা, বেয়া লাগিলে হ'ব জানো? আমাৰ যিমানখিনি খাদ্য আমি সিমানখিনিহে কৰিব পাৰিম। পঢ়াইছোঁ, খুৱাইছোঁ, পিন্ধাইছোঁ, ৰাখিছোঁ, আৰুনো কি কৰিম কোৱাচোন? তাইকনো সদায় সদায় টমটমত আহিবলৈ ভাড়া আমি ক'ৰ পৰা দিওঁ কোৱাচোন বাৰু? তাকেইতো, তাই বিচৰা ধৰণে আমি একো সুখ দিবলৈ পৰা নাই ছোৱালীজনীক। বৰ্তা, বমা, মই চাহ বনাইছোঁ দাদা আৰু বৌৰ কাৰণে। তোমালোকে খাবা নেকি? তোমালোকে যদি খোৱা তাৰ লগতে আৰু দুকাপ বেছিকৈ বহাই দিওঁ। টুটু, ময়ো খাম চাহ। মোৰ কাৰণে চাহ একাপ বনাবি দেই। অকণমান কিন্তু চাহপাতটো কাৰাকৈ দিবি। ঠিক আছে বৰ্তা, তোমাৰ কাৰণে মই চাহপাত কাৰাকৈ দিয়ে বনাম। আৰু বমা, তুমি কেনেকুৱা চাহ খাবা? বৰমা জুতিটোৰ কথা মই জানো, নিশ্চয় লেমন টি খাম বুলি ক'ব। তথাপিও সুধিছোঁ আৰু, তুমি কেনেকুৱা চাহ খাবা বৰমা? লেমন টি খাবানে? কৰ লেমন টি চেমন টি কথা কৈ থাকো? মই সেইবোৰ লেমন টি চেমন টি নাখাওঁ দেই। মোৰ কাৰণে চাহপাত অকণমান কমকৈ দি অকণমান নেমু চেপি চাহ একাপ লৈ আহিবি যা। নেমু চাহ খাই মই বৰ ভাল পাওঁ। বৰমাৰ কথা শুনিলি টুটু?
শুনিলোঁ অঁ বৰমা তুমি হ'বলা বুজিয়ে নোপোৱা লেমন টি মানে কি চাহত যে তুমি নেমু দি খোৱা সেইটোকে কয় লেমন টি বুলি অঁ হয় নেকি সেইটোহে কথা দেখিছনে বাৰু আজিয়ে মোৰ ওচৰত যদি বেলেগ মানুহ থাকিল হয় মই বৰ লাজ পালোঁ হয় যাটোতো মোৰ কাৰণেও লেমন টি একাপ লৈ আহিবি যা শুনিছে তাই যদি এনেকৈ হাঁহি থাকে মোৰ মনটো বৰ ভাল লাগে তাই যেতিয়া মনটো মাৰি দিয়ে মোৰ বৰ বেয়া লাগে বেছিজনীক আমি কিবা দুখেই দিলোঁ নেকি মোৰ তেনেকুৱাহে অনুভৱ হয় নাই দিয়া তাই আমাৰ পৰা একো দুখ পোৱা নাই বুজিছা অইতো তোক মই সঁচা কথা ক'বলৈ কৈছোঁ সঁচা কথা ক নহ'লে তোক মই আজি চৰিয়াই দাঁত গোটেইকেইটা ভাগি দিম কি হ'ল বৌ মোক কেলে তেনেকৈ কৈছা মই কি কৰিলোঁ আকৌ তোমাক মই যোৱাকালি বিউটি পাৰ্লাৰৰ পৰা 800 টকা দি এটা ক্ৰীম আনিছিলোঁ সেই ক্ৰীমটো কি হ'ল এতিয়া মই থোৱা ঠাইত সেই ক্ৰীমটো নাই তই আনিছ ন তই মানে কালি চাহ দিবলৈ যাওঁতে ক্ৰীমটো দেখিলি তাৰপাছত মই নোহোৱা চান্সতে ৰুমৰ পৰা ক্ৰীমটো লৈ আহিলি হয়নে নহয় কচোন কি মই দেখোন তোমাৰ ৰুমৰ পৰা একোৱে অনা নাই বৌমাই মোক আনি দিয়া সেই 50 টকাৰ দামৰ ফেয়াৰ লাভলীটোহে মই ঘঁহোঁ দেখোন ক'ত মই তোমাৰ ডাঙৰ ক্ৰীম আনিলোঁ নাই নহয় অনা অঁ তাৰমানে তই এনেকৈ সঁচা কথা নক সেই ক্ৰীমটো তই আনিছ তোৰ বাহিৰে আৰু কোনেও নানে এইখন ঘৰত তোৰ আৰু মোৰ বাহিৰে তেনেকুৱা ক্ৰীম খনা মানুহ কোন আছে কচোন শাহুমাই ঘূৰিব নেকি নে শহু দেউতাই নে মোৰ মানুহজনে আনি দি মানুহজনেই ঘূৰিব অঁ বৌ তোমাৰ কিবা এটা ভুল হৈছে মই তোমাৰ পৰা একো ক্ৰীম অনা নাই বৌ তো মই কিন্তু ভালেই সুধি আছোঁ মোৰ যদি কিবা খং উঠে নহয় চুলিকেইডালত থাপ মাৰি ধৰি 200 লগাই দিম সঁচা কথা ক মই কমটি দাম দি অনা নাই ক্ৰীমটো 800 টকা লৈছে অঁ বাৰী কি হ'লনো তুমি তাইক কেলে ইমান গালি পাৰিছা মা বহুত হ'ল এইজনীক এতিয়া বিয়া দি দিব লাগে আৰু এই ঘৰত বহুৱে বহুৱে খুৱাই থাকিব নোৱাৰোঁ মই যোৱাকালি পাৰ্লাৰৰ পৰা 800 টকা দি ক্ৰীম এটা আনিছোঁ সেই ক্ৰীমটো এতিয়া নাই এই নল'লে কোনে ল'ব কওকচোন কালি চাহ দিব যাওঁতে তাইহে কৈছিল তাই নিশ্চয় তেতিয়া দেখি আহিছিল তাৰপাছত ক্ৰীমটো পাক মাৰি লৈ আহিলেগৈ অঁ বৌ মই তোমাৰ ক্ৰীম দেখাই নাই আৰু মই কেলে আনিম কোৱাচোন আজিলৈকে মই তোমাৰ পৰা কিবা বস্তু চুৰ কৰিছোঁনে বাৰু তুমি মোক এনে কেলে ধৰিছা অঁ বমা তুমিয়ে কোৱাচোন তুমি মোক 50 টকা দি সৰু ফেয়াৰ লাভলীটো আনি দিয়া নে নিদিয়া মই সেইটোকে 2-3 মাহলৈকে সানি থাকোঁ বৌ এতিয়া মোক কৈছে বৌৰ পৰা বোলে মই ক্ৰীম চুৰ কৰিলোঁ মই বাৰু কেতিয়াবা চুৰ কৰি পাইছোঁনে কোৱাচোন মই কেলে বৌৰ ক্ৰীমটো আনিম বাৰু তুতু নাকান্দিবি তই মই জানো তোক কিবা কৈছোঁ তই কেলে কান্দিব লাগে বৌ কিবা এটা ভুল হৈছে কিবা এষাৰ কৈছে আৰু সেইটো কথাতে মানুহে মন বেয়া কৰিব লাগে নেকি বোৱাৰী মই কৈছোঁ শুনা তোমাৰ ভুল বুজাবুজিটো মই এই মুহূৰ্ততে দূৰ কৰি দিছোঁ আচলতে যোৱাকালি তোমাৰ শহু দেউতাৰ বহুত কঁকাল বিষাইছিল মই বিষৰ মলম বিচাৰি ফুৰিছিলোঁ ক'তো নাপাই তোমালোকৰ ৰুমলৈ গৈছিলোঁ তুমি তেতিয়া গা ধুবলৈ গৈছিলা তাৰপাছত মই ভাবিলোঁ সেইটো বিষৰ মলম নেকি তাকে লৈ আহিলোঁ তাৰপাছত অকণমান খান্দি দিছোঁ তেওঁ দেখোন একো নাপায় বিষৰ মলম হ'লেতো বহুত ধৰে জ্বলা পোৰা কৰে সেইটো ক্ৰীম খাওঁতে আকৌ একোৱে নালাগিল সেইকাৰণে আকৌ থৈ দিলোঁ মই আচলতে মোৰ ভুল এটাই হ'ল ক্ৰীমটো নি মই তোমাৰ ৰুমত থ'বগৈ লাগিছিল মই আকৌ মোৰ ৰুমতে থৈ দিলোঁ মা কাম কৰিলে অকণমান ভালকৈ কৰিব লাগে এতিয়া মই ভুলতে তাইক এনেই ইমানবোৰ গালি পাৰিলোঁ এতিয়া মানুহে শুনা হয় মোৰেই বদনাম উলিয়ালে হয় বোৱাৰী কোনো শুনা নাই দিয়া বদনামৰ কাৰণে তুমি ভয় খাব নালাগে ব'লা মই তোমাক ক্ৰীমটো দিম ব'লা আৰু তুতু তই মন বেয়া নকৰিবি পঢ়ি থাক যা বৌৰাৰ কিবা এটা ভুলতে অকণমান গালি দিলে আৰু হ'ব দে মন বেয়া কৰিব নালাগে আজি ঘৰত মা দেউতা নাই আজি ধুনীয়া সুযোগ এইজনীক মই আজি বহুত কষ্ট দিম আজি এইজনী হাতনে গোটেই ঘৰটো মোচাম মোৰ ৰুমটো চাফা কৰাম আৰু মোৰ লেতেৰা গোটেই কাপোৰবোৰ ধোৱাম আৰু তাইক এটা ডাঙৰ ভয় খুৱাই থ'ব লাগিব নহ'লে মা দেউতাহঁত অহাৰ পাছত তাই সকলো কৈ দিব তুতু অঁ তুতু এইপিনে আছোন কি বৌ কোৱা হেৰি কৰচোন আজি ঘৰত কোনো নাই নহয় তই মইহে আছোঁ মই যি বিচনাত উঠিলোঁ বিচনাৰ পৰা নেনামো আৰু তই গোটেই ঘৰটো মুচ বুজিছনে কোনো নাথাকোঁতেই ঘৰটো মুচ নহ'লে মানুহবোৰে খোজকাঢ়ি মোচা ঘৰ নুমোচা কৰি পেলায় আৰু ঘৰটো মুচি হোৱাৰ পাছত মোৰ ৰুমটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি দিবি মই কাপোৰ অলপ উলিয়াই দিওঁ কাপোৰখিনিও ধুই দিবি আৰু তাৰপাছত গোটেই পাকঘৰটো পৰিষ্কাৰ কৰি থবি গোটেই বাচনবোৰ ধুই ধুনীয়াকৈ চিকচিকীয়া কৰি থবি হ'ব কিন্তু বৌ ইমানবোৰ কাম মই অকলে কৰিব পাৰিম জানো কেলে নোৱাৰিবি দিনটো দেখোন সময় আছে তোক মই এতিয়াই কৰিবলৈ দিয়া নাই নহয় লাহে লাহে সকলো কৰ সকলো হৈ যাব কিন্তু বৌ কোনো কিন্তু নাই মই যিটো কৈছোঁ সেইটোৱে হ'ব লাগিব আৰু মাহঁত অহাৰ পাছত ঘৰৰ গোটেই কাম বনবোৰ মই কৰিলোঁ বুলি ক'ম তেতিয়া যদি তই কিবা মাত দিলি মই তোক কাম কৰিবলৈ কৈছোঁ তই কাম কৰিছ এইবোৰ যদি ঘৰৰ কোনোবাই বা বাহিৰা মানুহ কোনোবাই গম পায় তোক চাই ল'বি দাদাক মই মিছা কথা লগাই তোক কিমান পিটন খুৱাম দাদাক কথা লগালে দাদাই মাক দেউতাকৰ আগত কৈ দিব আৰু দাদাৰ কথা মাক দেউতাকে শুনিবই তোক মাক দেউতাকে বেয়া পোৱা হ'ব বুজিলি সেইকাৰণে তই একো মাত নিদিবি মুখৰ পৰা হ'ব দিয়া বৌ মই কাকো একো নকওঁ যা মই আগতীয়াকৈ কাপোৰখিনি উলিয়াই দিওঁ কাপোৰখিনি চাফ দি ঘৰটো এলান্ধখিনি এৰুৱাই লওঁ তাৰপাছত ঘৰটো সাৰি মুচি চাফা কৰ তাৰপাছত পাকঘৰটো চাফা কৰিবি আৰু কাপোৰখিনি ধুবি বুজিলি ঠিক আছে বৌ দিয়া কাপোৰখিনি উলিয়াই দিয়া মা দেউতা তোমালোকে মোৰ লগত কি এনেকুৱা কৰিলা মোকো
মোকো তোমালোকৰ লগতে কেলে লৈ নগলা তোমালোকৰ লগতে ময়ো যদি গুচি গলো হয় মই ইমানখিনি দুখ কেতিয়াও পাব লগা নহল হয় এটা দিনো ভালকৈ নাযায় বৌজনীয়ে দাদাটোৱে মোক মৰমে নকৰে সদায় সদায় কিবা এটা নহয় কিবা এটা বদনাম চাপিয়ে দিয়ে সদায় সদায় মোক দুখ দিয়ে কৰিবই লোকৰ মানুহক লোকৰ ঘৰতনো কোনে সহ্য কৰি থাকিব ইমান দিন মই তেওঁলোকৰ ওপৰত এটা বোজাহে হৈ আছো মোকো লৈ নগলা কিয় তোমালোকৰ লগতে বৰ্তা বৌমাই মোক বহুত মৰম কৰে কিন্তু দাদা বৌয়ে মোক দেখিবই নোৱাৰে দাদা বৌয়ে মোক বহুত হিংসা কৰে প্ৰতিটো সময়তে কিবা এটা নহয় কিবা এটা দুখ দি থাকে দাদা তুৰন্তত সোমাবলে মই ইমান কষ্ট কৰো তাক যেতিয়াই যি প্ৰয়োজন হয় মই মুখৰ আগতে দিওঁ তথাপিও সি মোক ভাল নাপায় তথাপিও মৰম নকৰে টুটু তই কেলে কান্দি আছ কি হৈছে তোৰ বমাই দেখোন মোক কান্দি থকা দেখিলেহি কি হ'ব এতিয়া বমাই মোক সুধিলে মই যদি সঁচা কথা কৈ দিওঁ বৈ দেখোন কৈছিলে দাদাৰ আগত খলোৱা লগাই মোক ঘৰৰ পৰা বাহিৰ কৰি দিব মই তেতিয়া কলৈ যামগৈ নাই নাই বমাৰ আগত সঁচা কথা ক'ব নোৱাৰো দেই টুটু মই তোক কি সুধি আছো তই কেলে কান্দা গোটা কৰিছ কচোন কিহৰ কষ্ট পাইছ তই কোনে তোক কি ক'লে নাই বৰমা মই কান্দি থকা নাই নহয় তই মোক মিছা কথা নকবি মই নিজ চকুৰে দেখিছোঁ সি তই কান্দি আছিলি এতিয়া তই চকু পানীখিনি মুচি নাই কন্দা বুলি ক'বলৈ আহিছ তোৰ কি হৈছে মোৰ আগত কচোন নাই বৰমা মোক কোনেও একো কৰা নাই মোৰ একো হোৱা নাই মাত্ৰ মোৰ মনটোহে বেয়া লাগি আছে তোমালোক ঘৰত নাই যে মোৰ মনটো সেইকাৰণেহে বেয়া লাগি আছে হয় নেকি এদিন আমি ক'ৰবালৈ গ'লোঁ বুলি তই কান্দি থাকিব লাগে ঘৰটোত হ'ব দে আজিৰ পৰা মই তোক এৰি ক'লৈকো নাযাওঁ মই যদি ক'ৰবালৈ যাওঁ তোকো লৈ যাম বৰমা মোক মানে পইচা কেইটামান লাগিছিল অনলাইন কৰিবলৈ বেলেগ লাইনত পঢ়িবলৈ গ'লে বহুত টকা লাগিব ইমানবোৰ টকা তোমালোকেনো ক'ৰ পৰা দিবা ইমানখিনি মোৰ কাৰণে কৰিছা সেইখিনি যথেষ্ট সেইকাৰণে ভাবিছোঁ সৰু সুৰা চাকৰি যি ওলাইছে সকলোতে এপ্লাই কৰিম এতিয়া অনলাইন চলি আছে বৰমা 500 টকা ডাব কাটিবলৈ লাগে অনলাইন কৰোঁতে 200-300 মান ল'ব 800-700 মান টকা দৰকাৰ হ'ব বৰমা তোমাৰ তাত আছে নেকি টুটু কেতিয়াকৈ অনলাইন কৰিব লাগেনো এতিয়া অনলাইন চলিয়ে আছে বৰমা আৰু 3-4 দিনমান আছে লাষ্ট ডেটটোলৈ টুটু মোৰ হাতত দেখোন এতিয়া এটকাও নাই যিকেইটা পইচা আছিল ফুৰিবলৈ গৈ গোটেইকেইটা খৰচ কৰি থৈ আহিলোঁ ৰচোন মই ককাইৰা বইৰাৰ ওচৰলৈ যাওঁ সিহঁতৰ তাত যদি আছে সিহঁতৰ পৰা লৈ তোক দি দিম দে তই চিন্তা কৰি নাথাকিবি মই আছোঁ নহয় কিবা এটা কৰিম দে বৰকৈ ভোক লাগিছে পাকঘৰত কি আছে চাই ভাত কেইটামানকে খাই লওঁ সকলোৱে ভাত খালেই চাগে দাইল অকণমানহে আছে সেইখিনি লৈ ভাত খাওঁ বৰমাজনী ক'লৈ গ'লগৈ জানো ঘৰত হাঁহে কণী পৰা কণীও আছিল চাগে বৰমা থকা হয় কণী এটাকে উলিয়াই দিলে হয় আমলেট বনাই ভাত খাবলৈ এতিয়া নাই নহয় একে খাওঁ ঐ কি হ'ল তোৰ কি হ'ল পাকঘৰত সোমাই কিহৰ খটং খটাং কৰি আছ নাই বৌ নাই একো কৰা ভোক লাগিছিলে মানে ভাত কেইটামানহে লৈছোঁ খাওঁ বুলি তোৰ যদি ইমানেই ভোক লাগিছিল তই মোক ক'ব নোৱাৰিছিলি গাভৰু ছোৱালীজনী খোৱান ভোজন একো লোৱা নাই পাকঘৰত সোমাই আহিছে ডাইৰেক্ট বৌ বৰমা থাকিলে দেখোন বৰমাক যদি ভোক লাগিছে বুলি কওঁ নিজে লৈ খাবলৈ দিয়ে এতিয়ানো আকৌ লৈ খালে কি হয় তই মানে মোৰ লগত তৰ্ক কৰিছ ঘৰখনৰ নীতি নিয়ম একো নোহোৱা কৰি পেলাইছে মানে এইজনীয়ে কিয় আছে জানো কৰিবলৈ গুচি গ'লেও হয় এইজনীক বিয়া দিও নিদিয়ে বৌ আচলতে মোৰ বৰ ভোক লাগিছে সেইকাৰণেহে ভাতকেইটা খাবলৈ লৈছিলোঁ কিমান নাখাওঁ হা তই কিমান নাখাওঁ থ বুলি কৈছোঁ কাঁহীখন যেনেকৈ লৈছ তেনেকৈ থ একদম খাব নোৱাৰো এতিয়া এনেইতো খাবলৈ দিলোঁ হয় কিন্তু তই মোৰ লগত তৰ্ক কৰিলি নহয় সেয়া শাস্তি দিছোঁ তই এতিয়া খাবলৈ নোৱাৰ থ আৰু শুন তোৰ যদি ভাত খাবলৈ মন আছে মোৰ ৰুমটো বিচনা পাতি সকলো ঠিক কৰি থৈ আহ কাপোৰ কানি সকলো সামৰি পৰিপাতি কৰি থৈ আহ তাৰ পাছত ভাতকেইটা লৈ যাবি যা হ'ব দিয়া বৌ অনাপত খালি খাওঁ 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 মোৰ মানুহটো কিমান কষ্ট হয় ঘৰখন চলাওঁতে মইহে বুজি পাওঁ বাকী কোনে বুজি পায় বাবা ক'ৰবালৈ যাওঁ নেকি ৰচোন অকণমান তোৰ লগত কথা এটা আছে কি কথা মা জল্দি কোৱা হেৰি মোক মানে 800 টকা এটা লাগিছিল 800 টকা তুমি 800 টকা লৈ কি কৰিবা মোক মানে নহয় এই টুটুকহে লাগিছিল অনলাইন এটা কৰিবলৈ ডাব কাটোতে বোলে 500 টকা লাগে বাকী 300 টকা অনলাইন কৰোঁতে লাগিব বোলে তোৰ তাত আছে যদি দেচোন পাছত মই পালেকে তোক দি দিম দে মা তাইক 800 টকা দিবলৈ তুমি মোক বিচাৰি আহিছা মোৰ তাত ক'ত ইমান টকা থকা দেখিলা আৰু তোমাৰ সন্তান মই নে তাই তুমি যে ভণ্টিক ইমান মৰম কৰা মোক কেলে মৰম নকৰা কোৱাচোন তাই যদি মোৰ আজি নিজৰ ভণ্টি হ'ল হয় মই তাইক 800 টকা এটা নিশ্চয় দিলোঁ হয় কিন্তু এতিয়া মই নিদিওঁ আৰু তুমি যদি তাইক 800 টকা দিব পাৰা তেনেহ'লে আজিৰ পৰা মোকো পইচা দিব লাগিব বুজিছা তোমাৰ মই আচল সন্তান তুমি মুখে দিব লাগে তুমি তাইক দিব লাগে নেকি বাবা তইনো তাইৰ লগত কেলে ইমান হিহা লাগিব লাগে কচোন মাক দেউতাক নোহোৱা ছোৱালীজনী তোৰ অকণো বেয়া নালাগেনে
তাই নিজৰহে মাক দেউতাক নাই? তোমালোকে দেখোন তাইক নিজতকৈ বেছিকৈ ভাল পোৱা। তাইক যিমান ভাল পোৱা মোকে সিমান ভাল নোপোৱা কিজানি। তাই ছোৱালী মানুহ, তাইনো ক'ত কাম কৰিবগৈ কচোন? সেইকাৰণেহে তাইক আমি দিব লগা হয়। তই দেখোন নিজেই কষ্ট কৰি ইনকাম কৰিব পৰা হ'লি। অঁ, মই মানে সকলোৱে বুজিছোঁ। তাইক 800 টকা কেলৈ লাগে? মোক মানে 800 টকা কি মানে খানা দেখিলে যে এতিয়া তাইকো 800 টকা লাগে। তাইও 800 টকা দামত কিম খুহিব? মোৰ লগত সিহা লাগিবলৈ আহিছে। মোৰ ঘৰতে থাকে, মোৰ লগতে সিহা লাগে তাই। অ' বোৱাৰী, তুমি ভুল ভাবিছা। তাই তেনেকুৱা নহয়। তেনেকুৱা হয় নে নহয় কথাতে প্ৰমাণ ওলাই আছেচোন মা। মা, মোৰ হাতত পইচা নাই আৰু তাইক দিবলৈতো মই এটকাও দিব নোৱাৰোঁ। তাইৰ কাৰণে তুমি মোৰ ওচৰত আৰু দ্বিতীয় দিন কেতিয়াও পইচা বিচাৰি নাহিবা। সেই মাক দেউতাক নোহোৱা ছোৱালীজনীক মই তুলি ল'লোঁ। তই তাইক ভনী বুলি কেতিয়াও মানি নল'লি। তইতো তাইক ভনী বুলি ক'লে কি যায় কচোন তোৰ? অনাথ ছোৱালীজনীক অকণমান মৰম কৰিলে পুণ্যহে হয়, বুজিছ? তই সেইখিনি পুণ্য কামো কৰিবলৈ নোৱাৰ। মা, পাপ পুণ্য আপোনালোকে কৈ থাকক, আমাক শিকাবলৈ নাহিব। অ' টুটু, ককাইৰে তাত পইচা নাই বুজিছনে মাজনী? তই দুখ নকৰিবি। আৰু 3 দিন সময় আছে নহয়। মই কাৰোবাৰ পৰা 800 টকা এটা ধাৰলৈ লৈ আনি হ'লেও তোক দিম দে। অ' বমা, নালাগে দিয়া। মই অনলাইনটো নকৰোঁ আৰু। তোমালোকে মোৰ কাৰণে দৰা এটাহে চোৱা। যেনেকুৱা হ'লেও হ'ব। মই বিয়াহে হ'ব বিচাৰোঁ। মই বুজি পাইছোঁ তই কিয় কেনেকৈ কৈছ, মই সকলো বুজি পাইছোঁ। কিন্তু তোক আমি এতিয়াই কেতিয়াও বিয়া নিদিওঁ। তই কিবা এটা নিজৰ হাতত লৈ ল। আমি নোহোৱা হোৱাৰ পাছত তোক কোনে চাব কচোন? সেইকাৰণে নিজে চলিব পৰা হৈ ল, তেতিয়া তোক বিয়া দিম। বৰমা, তুমি মোৰ বৰমা নহয়, নিজৰ মা। আজি যদি মোৰ নিজৰ মা থাকিল হয়, মোক কেনেকৈ ক'লে হয়? ভগৱানে মোৰ পৰা নিজৰ মাজনী কাঢ়ি নিলে কি হ'ল? কিন্তু তোমাক মোৰ হাতত দি থৈ গ'ল, মোৰ নিজৰ মা কৰি। নাকান্দিবি অ' মাজনী, নাকান্দিবি। তই মোৰ নিজৰ ছোৱালী। তই মন বেয়া নকৰিবি অ'। মই কাৰোবাৰ পৰা পাওঁ নেকি আনোগৈ। পাছত অৰুণোদয় পাম নহয়, সেইটো পইচা আনি ধাৰ মাৰি দিম। তই অকণো চিন্তা নকৰিবি বৰমা। হেৰা, এনেকৈ পেট বিষ বুলি কৈ থাকিলে হ'বনে? ব'লাচোন, তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ ব'লা। অঁ, ডক্টৰক দেখাব লাগিব। আজি 4-5 দিন ধৰি ইমান পেট বিষ হৈছে, মই উঠিব নোৱাৰা হৈ গৈছোঁ। মোৰ কিবাই বেমাৰ হৈছে চাগে। ব'লাচোন, ডক্টৰৰ ওচৰলৈ যাওঁ। অ' বাবা, ডক্টৰে কি ক'লে? বোৱাৰীৰ কি হৈছে? হেৰা, লাহেকৈ এইখিনিতে শুই দিয়াচোন। বৌ, কি হৈছে তোমাৰ? ডক্টৰে কি বুলি ক'লে? অ' বোৱাৰী, ডক্টৰে কি ক'লেনো? তোমাৰ কি হৈছে? কেলে কান্দিছা বৌ? কি হৈছেনো তোমাৰ? অ' মা, তাইক কথা সুধি দিগদাৰ দি নাথাকিবা। তাইৰ গা বহুত বেয়া। আচলতে তাইৰ 2টা কিডনী ডেমেজ হৈ গৈছে। ডক্টৰে আমাক কিডনী বিচাৰিবলৈ কৈছে। কোনেনো এতিয়া কিডনী দান দিব কোৱাচোন? কেনেকৈ ইমান ডাঙৰ বেমাৰ হ'ল? একো নাজানো। সেইবোৰ সকলো ভগৱানৰে লীলা যেন পাওঁ মা। অ' বৌ, তুমি একো চিন্তা নকৰিবা। আমি আছোঁ নহয়, আমি কিবা এটা কৰিম। দাদা, তইও একো চিন্তা নকৰিবি, মই আছোঁ নহয়। বৌক এটা কিডনী মোৰ পৰা দান দিম, বুজিছ? ব'ল, আমি দুইটাই গৈ ডক্টৰৰ লগত কথা পাতোগৈ। টুটু, তই এইবোৰ কি কৈছ? অ' বৌ, মই সঁচা কথা কৈছোঁ। আমি তোমাক হেৰুৱাব নিবিচাৰোঁ বৌ। মই এটা কিডনী দান দিম তোমাক। মোৰ কিডনীয়ে তুমি জীয়াই থাকিব পাৰিবা। আমি দুইজনী জীয়াই থাকিম বৌ। ভণ্টি, তই? অ' দাদা, তোৰ মুখৰ পৰা এইষাৰ মাত শুনিবলৈ মই ইমান দিনে ব্যাকুল হৈ আছিলোঁ। অ' টুটু, তই মোক ক্ষমা কৰি দিবি। মই আচলতে বহুত অহংকাৰী, বহুত স্বাৰ্থপৰ আছিলোঁ। মই তোক ইমান অত্যাচাৰ কৰিলোঁ, আৰু তই মোক জীৱন দান দিব বিচাৰিছ। মা, আপোনালোকে গমেই নাপায়। মই টুটুক বহুত শাস্তি দিছিলোঁ মনে মনে। তাই আপোনালোকক মোৰ ভয়তে একো নকৈছিল। কিন্তু আজি ভগৱানে মোক শাস্তি দিলে অ' মা। বৌ, সেইবোৰ শাস্তি বুলি কয় নেকি? মানুহে কাম কৰাটো ভালহে। কাম কৰিলে মানুহৰ শাস্তি পোৱা হয় জানো? একো নহয়, মই সেইবোৰ একো ধৰি থকা নাই। তুমি মুঠতে একো চিন্তা নকৰিবা। টুটু, মই তোক মৰম কৰি একো ভুল কৰা নাছিলোঁ। তই সঁচাকৈ মোৰ নিজৰ ছোৱালী। নিজৰ ছোৱালীৰ কাৰণে নিজৰ ঘৰখনৰ কথা ইমান চিন্তা কৰিছ। অঁ বৰমা, মই তোমাৰ ছোৱালী। অঁ, টুটু মোৰ নিজৰ ভণ্টি। টুটুক মই ইমান দিনে বহুত বেয়া পাইছিলোঁ। টুটু, তই মোক ক্ষমা কৰি দিবি। ক্ষমা খোজাৰ বাহিৰে আমাৰ আৰু একো উপায় নাই অ' টুটু। তই মুঠতে আমাক ক্ষমা কৰি দিলেই হ'ল। দাদা, তোক মই একো বেয়া পাই থকা নাই। বৌ, তোমাক মোৰ পৰা কিডনী এটা দিব পাৰিলেহে মই ভাবিম যে তোমালোকে মোক নিজৰ ভণ্টি বুলি ভাবিছা আৰু নিজৰ ভণ্টিৰ দৰে মৰম কৰিবা। তই মোক কিডনী দিলেও নিদিলেও তই আজিৰ পৰা মোৰ নিজৰ ভণ্টি অ' টুটু। অঁ টুটু, তোক আজিৰ পৰা মই টুটু বুলি নামাতো, তোক মই ভণ্টি বুলি মাতিম। তই মোক বহুত মৰম কৰিছিলি আৰু তোৰ মৰমৰ মূল্য মই একোৱেই দিব নোৱাৰিলোঁ। কিন্তু আজিৰ পৰা তোৰ এই ককাৰে তোৰ লগত সদায় আছে। তোৰ দায়িত্ব মোৰ। মই তোক বিয়া দিম, মই তোক পঢ়াম, তোৰ চাকৰি মই অনলাইন কৰাই দিম। হ'ব? হ'ব দাদা, তই মোক মৰম কৰিলেই হ'ল।